আমাৰ এইটো হ'ল বানপানী এলেকাৰ আৰু এই বানপানী এলেকাত আমাৰ ল'ৰা ছোৱালী আহে একেবাৰে বানপানীৰ মাজৰ পৰাই বহুত দূৰণি নদী পাৰ হৈ আহে। নদী পাৰ হৈ যেতিয়া ল'ৰা ছোৱালী আহি আকৌ পুনৰ যেতিয়া পানীতে পৰিবলগীয়া হয় তেতিয়া আমাৰ সমস্যা হয়, কাৰণ ফিল্ডত পানী হৈ যায়, আকৌ স্কুলৰ ভিতৰতো পানী সোমায়, তেতিয়াতো আমাক ক্লাছ কৰাত অসুবিধা হয়। আমি আহি আলিতে থাকিবলগীয়া হয়, ল'ৰা ছোৱালী ক'ত থাকিব। বতাহ বৰষুণ ধুমুহা বতাহ আহে তেতিয়া আমাৰ টিংপাত উৰাই নিয়ে, বেৰবিলাক পৰি যায় আৰু তেতিয়া আমাৰ কি হয়, আমি শিক্ষকসকলে পইচা পাতি খৰচ কৰি তাঁৰ কিনিবলগীয়া হয়, বেৰ বান্ধিবলগীয়া হয়। এটা প্ৰকাৰে চাবলৈ গ'লে আমি হ'লোঁ টিউটৰ শিক্ষক, আমি মাত্ৰ দৰমহা পাওঁ 12,000। গতিকে সেই 12,000 দৰমহা পাই আমি পইচা খৰচ কৰি আমাৰ যিজন প্ৰধান শিক্ষক তেখেতকো আমি জগৰীয়া কৰিব নোৱাৰোঁ, তেখেতো টিউটৰ, তেখেততো পইচা খৰচ কৰিব নোৱাৰে ব্যক্তিগত হিচাপে। সেইকাৰণে আমি সেই 12,000 পইচাৰ পৰাই অকণমান দি আমি স্কুলখনৰ বেৰ বন্ধা, টিংপাত দিয়া। এতিয়া আমাৰ এটা ক্লাছ ৰুম কম আছিলে, এই আমাৰ প্ৰধান শিক্ষক যদিনো টিউটৰ তেখেতে পুৰণা টিংপাত দি হ'লেও ৰুম এটা বনাই দিছে। তাৰপিছত ৰান্ধনি ঘৰটো আমাৰ চৰকাৰী আলিৰ কাৰণে ডাষ্টবিন আহিছিলে, তাত আকৌ ৰান্ধনি ঘৰ প্ৰতিষ্ঠা কৰিবলগীয়া হৈছিলে। গতিকে আমি এই বিদ্যালয়খনত মানে অহা দিনাৰ পৰা বহুতখিনি সমস্যাৰ সন্মুখীন হৈছোঁ, ল'ৰা ছোৱালীও সন্মুখীন হৈছে। সেয়েহে আপোনালোকৰ জৰিয়তে মই চৰকাৰক এটাই আহ্বান কৰিব বিচাৰিছোঁ, আমাৰ নিচিনা যিবিলাক স্কুল বিদ্যালয় সেই বিদ্যালয়বিলাকক যিখিনি পৰ্যাপ্ত সা সুবিধাৰ প্ৰয়োজন হয় সেই সা সুবিধাখিনি দি, বিশেষকৈ আমাৰ শিক্ষকতকৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, দুখীয়া পৰ্যায়ৰ যিসকল গাঁৱলীয়া ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলক যাতে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়ে তাৰ বাবে মই আহ্বান জনাইছোঁ। আৰু এটা আহ্বান জনাইছোঁ আমাৰ দৰে দুৰ্ভগীয়া টিউটৰসকলক, যিসকলে আমি 12,000 টকা দৰমহা পাই ৰেগুলাৰ দৰমহা পোৱা সকলৰ সৈতে সমান পৰিশ্ৰম কৰিছোঁ। পৰিশ্ৰমত আমাৰ কোনো আঘাত লগা নাই, কিন্তু আঘাত কিয় লাগিছে, সমানে পৰিশ্ৰম কৰি যেতিয়া এজনে অকণমান কিবা এটা বেছি পায়, আমি যেতিয়া কম পাওঁ তেতিয়া আমাৰ মানে মনো কষ্ট হৈছে। গতিকে পৰিয়াল চলাবলৈ অসুবিধা। এতিয়া মোৰে ছোৱালী BA পাছ কৰিছে, এতিয়া MA পঢ়াব লাগে, MA পঢ়াবলৈ মই চিন্তা কৰিব লগা হৈছে, মই কেনেকৈ পঢ়াম MA। সেইকাৰণে চৰকাৰক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যাতে আমাকো ৰেগুলাৰ্ছ কৰি এই বাকী ৰেগুলাৰ ছাৰসকলৰ দৰেই যাতে আমাকো দৰমহাটো উন্নীত কৰি আমাৰ লগতে ছাত্ৰ ছাত্ৰীসকলকো যাতে উন্নীত কৰে, তাৰ বাবে মই বিনম্ৰভাৱে চৰকাৰক অনুৰোধ জনাইছোঁ। চাওক, আজি আমাৰ এইখন বিদ্যালয় ইমান এটা এৰিয়া, চেঙেলীখুটিৰ পৰা মিছামৰা, চকিয়াল, নুনীবাৰীৰ পৰা ধৰি এই 5-6খন গাঁও এটাৰ মাজত এখন মধ্য ইংৰাজী বিদ্যালয়। এই মধ্য ইংৰাজী বিদ্যালয়খন 1985 চনতে স্থাপিত হ'ল, কিন্তু আজি পৰ্যন্ত আপোনালোকে চাওক, আমাৰ বিল্ডিং নাই, ওখ ভেটি নাই, ৰান্ধনি ঘৰ নাই। এনেকুৱা এখন বিদ্যালয় 60ৰ ওপৰত ষ্টুডেণ্ট আছে, থকা স্বত্বেও এইখন বিদ্যালয় আমি এনেকৈ পৰিচালনা কৰিবলগীয়া হৈছে, ডেস্ক বেঞ্চৰ অভাৱ। কিন্তু চৰকাৰে কয় কথা, কিন্তু আজিলৈকে আমাৰ এনেকুৱাবিলাক জেগাত বা এনেকুৱাবিলাক ঠাইত এনেকুৱা এখন বিদ্যালয় আমি কেনেকৈ চলাইছোঁ একমাত্ৰ শিক্ষককেইজনেহে বুজি পাইছে যে ল'ৰা ছোৱালীৰ অনুভৱ বা ডেস্ক বেঞ্চৰ অনুভৱ, এই বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ অভাৱ। এটা ঘৰ নাই, আমি বাঁহৰ ঘৰ নিজেই বনাই লৈছোঁ, নিজেই মাষ্টৰে ঘৰৰ পৰা বাঁহ কাটি আনি, এতিয়াও 1985 চনতে স্থাপিত হোৱা বিদ্যালয় এখনত ঘৰৰ পৰা বাঁহ আনি বনাই পুৰণা টিংপাত লগাই ৰুম বনাবলগীয়া হৈছে। আৰু ৰান্ধনি ঘৰ আমি চৰকাৰে কিবা ৰাস্তাৰ কাৰণে দিয়া ডাষ্টবিন এটা ৰখাই আমি টিংপাত কেইচলামান দি ৰান্ধনি ঘৰটো নিজেই বনাই লৈছোঁ। ৰান্ধনি ঘৰ বেৰ নাই, মুকলিকৈ আমাৰ ৰান্ধনি ঘৰ ল'ৰা ছোৱালীক খাদ্য গ্ৰহণ কৰিবলগীয়া হৈছে। বিদ্যালয়ত গোটেই আগফাল গাঁত আমি MLAকো কেইবাবাৰো জনাইছিলোঁ, আমাৰ স্থানীয় বিধায়ক মহোদয়ক, কিন্তু আজি পৰ্যন্ত তেখেতে আমাক এটা ওখ ভেটি বা বাউণ্ডেৰী ৱালেই হওক, ঘৰ আমাৰ বিদ্যালয়খনৰ এটি ঘৰেই হওক, কিন্তু আজিলৈকে আমাক দিয়া নাই। বতাহ বৰষুণ আহিলে যথেষ্ট সমস্যাটো হয়েই, আমাৰ এই টিংপাত আমাৰ উৰুৱাই নিয়ে ইয়াৰ পৰা, আৰু আমাৰ এই ঘৰ বাঁহৰ বেৰটো ঘৰ আমাৰ পৰি যায়, আকৌ আমি হাজিৰা লগাই নিজে আমি মাষ্টৰে হ'লেও আমি তাঁৰ কিনি আনি আমি বান্ধিবলগীয়া হয়। পানী হয়েই, বাৰিষা এককালমান হয়, কিন্তু আমাৰ ৰাস্তাটো যিমান ওখ সেইটোলৈ চাই পেলাই আমাৰতো ইয়াত বহুত তল। কেইবাবাৰো আমি ওখ ভেটি নিৰ্মাণ কৰিবৰ কাৰণে পঞ্চায়তকো আমি দৰখাস্ত দিলোঁ, MLAকো জনালোঁ, অট'নমাছকো জনাইছোঁ। আমি অট'নমাছকো মিচিং অট'নমাছক দৰখাস্ত দিয়া হৈছে, কিন্তু মিচিং অট'নমাছৰ ফালৰ পৰাও এটা মিচিং এৰিয়া হিচাপে ইয়াত আমাৰ কিন্তু কোনো আজিলৈকে সুবিধা দিয়া নাই। চৰকাৰে কয় যে গুণোৎসৱ আহিলেই বা শিক্ষাৰ দিশৰ ওপৰত সুস্থ পৰিৱেশ আমাক লাগে, বহুত কথা কয়, কিন্তু আমি টিভিয়ে বা বাতৰিয়ে আজিকালি মিডিয়া আমি চব শুনি থাকোঁ, কিন্তু এনেকুৱা এটা পৰিৱেশত এখন স্কুল চলাবলৈ আমাৰ বহুত অসুবিধা। সেইকাৰণে আমি চৰকাৰলৈ আহ্বান জনাম, আমাক এই এনেকুৱা স্কুলবিলাকত
আমাৰখনেই নহয়, এনেকুৱাতো বহুত স্কুল আছে। এনেকুৱা স্কুলবিলাকত ৰান্ধনি ঘৰ, বিল্ডিং আৰু আমাৰ চাৰিবেৰ নিৰ্মাণ সুবিধা পৰ্যাপ্ত পৰিমাণে আমাক যিবিলাক সুবিধা লাগে সেইবিলাক সুবিধা দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।